নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল বৰ্তমানে আপোনালোকে যিখিনি কুকুৰা দেখিবলৈ পাইছে এইখিনি হৈছে আমাৰ ফাৰ্মৰ লোকেল কুকুৰা আৰু এই লোকেল কুকুৰাবোৰৰ দুমাহ সম্পূৰ্ণ হৈ গৈছে আৰু দুমাহলৈ এই লোকেল কুকুৰাবোৰে কিমান দানা খালে আৰু দুমাহত ইহঁতৰ ওজন কিমান হয় সেই বিষয়ে আমি এতিয়া আপোনালোকক এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে আমাৰ পেজটো লাইক কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে এতিয়াই আমাৰ এই টিপছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো বজাই দিব। বন্ধু বান্ধৱীসকল যদি আপোনালোকে প্ৰথম দিনাখনৰ পৰা ভিডিঅ'সমূহ চাই আছে তেনেহ'লে আপোনালোকে গম পাব যে আমি সৰ্বমুঠ 246টা লোকেল কুকুৰাৰ পোৱালি ব্ৰুডিং ৰুমত ভৰাইছিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈ মানে 1ৰ পৰা 60 দিনলৈ সৰ্বমুঠ 10টা কুকুৰাৰ মৃত্যু হৈছে আৰু আমাৰ ইয়াতে এতিয়া 234টা লোকেল কুকুৰা আছে আৰু এই 234টা লোকেল কুকুৰাই 1ৰ পৰা 60 দিনলৈ সৰ্বমুঠ 250 কেজি দানা খাইছে আৰু এই লোকেল কুকুৰাবোৰক আমি এতিয়া লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে সেইটো খাবলৈ দি আছোঁ আৰু মাজে মাজে আমি ইহঁতক ঘৰত প্ৰস্তুত কৰা দানাও খাবলৈ দিওঁ আৰু এই কুকুৰাবোৰক আমি এতিয়ালৈ 4টা ভেকচিন দিলোঁ। 6 নম্বৰ দিনত প্ৰথমটো ভেকচিন, 13 নম্বৰ দিনত দ্বিতীয়টো ভেকচিন, 21 নম্বৰ দিনত তৃতীয়টো ভেকচিন আৰু 28 নম্বৰ দিনৰ চতুৰ্থটো ভেকচিন আৰু ইয়াৰ উপৰিও এই কুকুৰাবোৰক আমি মাজে মাজে ভিটামিন আৰু কেলছিয়ামো খাবলৈ দিওঁ আৰু এনেকৈ পোহপাল দিয়াৰ পাছত দুমাহত ইহঁতৰ ওজন কিমান হয় এতিয়া আমি আপোনালোকক দেখুৱাম। আমি 4টা কুকুৰা ধৰিম আৰু 4টা কুকুৰাক ওজন কৰি আপোনালোকক দেখুৱাম আৰু এই আপোনালোকে দেখিবলৈ পাইছে আমি 4টা কুকুৰা ধৰি ল'লোঁ। ইয়াতে 2টা মতা কুকুৰা আছে আৰু 2জনী মাইকী কুকুৰা আছে আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 4টা কুকুৰাৰ ওজন দেখুৱাইছে 2 কেজি 130 গ্ৰাম। দুমাহত 4টা লোকেল কুকুৰাৰ ওজন দেখুৱাইছে 2 কেজি 130 গ্ৰাম। 4টা কুকুৰাৰ ওজন যদি 2 কেজি 130 গ্ৰাম হয় তেনেহ'লে গড় ওজন কিমান হ'ব 532 গ্ৰাম। মানে দুমাহত এটা লোকেল কুকুৰাৰ ওজন কিমান আহিছে 532 গ্ৰাম। বন্ধু বান্ধৱীসকল দুমাহত এই লোকেল কুকুৰাবোৰৰ ওজন 532 গ্ৰাম আহিছে তেনেহ'লে সেই হিচাপে 4 মাহত ইহঁতৰ ওজন 1 কেজি পাৰ হ'ব লাগে। দেখা যায় কি হ'ব। আৰু বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আমি আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।